whatever as per law, PGR, VGR should be clear. That is the only thing. But High Court you have to fight. It is an order by High Court. State government has already said that whatever law allow you do everything. But High Court we cannot control High Court. High Court is above me. But I have given another advice that we can, in the PGR, VGR land, we can construct an airport for the people of Karbi Anglong, and I can push that because other side they have said not good. But this side we can also think of doing a good airport. Land will be utilized, and whoever will be affected will give them compensation. We'll go to the High Court. We'll give them compensation. We'll give them Jirat value, whatever. Even if we construct a road, then people get compensation from government. So we can utilize PGR land also in a good way. There is no problem. But only thing, I don't like when two community fights. I want that everybody live in coexistence and peacefully. Because if you fight, all over India people will know that Karbi Anglong is a disturbed area. So we should amicably, we should sit across the table and we should resolve. Everybody is our brothers and sisters. You just do not allow fresh people to come. Whoever is originally here, they should be treated as a brothers and sisters. Jodi Karbi Anglongot Sainik School ahilse, hetuk jodi birohita kore tar moi ki uttor dibo paru. Ambanik mati dia kothatu ki ami to gutte Karbi Anglongor manuhok koi asu je jeneke Ujoni Asomot ক্ষুদ্ৰ চাহ বাগিচা হোৱাৰ পিছত বহুত ৰাইজৰ উন্নতি হ'ল। এতিয়া যদি কাৰ্বি আংলঙৰ ঘৰে ঘৰে নেপিয়াৰ গ্ৰাছ আমি কৰোঁ আৰু সেই গ্ৰাছটোক যদি আমি বায়োফুয়েললৈকে ৰূপান্তৰ কৰোঁ, কাৰ্বি আংলঙৰ গোটেই দুখীয়া মানুহ নোহোৱা হৈ যাব। গতিকে ভাল কথাত কিবা বোলে কাৰখানা বনাব খুজিছে, ফেক্টৰী বনাব খুজিছে, আপত্তি কৰক। ঘাঁহ লগাব খোজাত আপত্তি কৰিব কি আছে? ইয়াততো কোনোতো এনেকুৱা কথা নাই যে কাৰোবাৰ মাটি কাঢ়ি কিবা কাৰখানা কল কাৰখানা বহাব খুজিছে। আৰু কাৰ্বি আংলঙত ইমান মাটি আছে, যিমানে ইণ্ডাষ্ট্ৰী হ'ব কাৰ্বি আংলঙৰ কাৰণে ভাল। কাৰ্বি আংলঙৰ কাউন্সিলে টকা পাব, ৰাইজৰ ভাল হ'ব। কোনোবা বহি থকা মানুহক কোনোবাই এভিকশ্যন কৰাটো সেইটো আমিও নিবিচাৰোঁ, কিন্তু কাৰ্বি আংলঙৰ উন্নতি হ'লে ভাল, সেইটোতো বেয়া পাবলগীয়া একো কথা নাই। তেওঁলোকে বুজি নাই পোৱা হয়তো। আজি সৈনিক স্কুলখন আহিলে কিমান নাম হ'ব, ভাবক যে ভাৰতৰ এখন সৈনিক স্কুল আছে, যে আমাৰ ক'ত আছে, কাৰ্বি আংলঙত আছে। যদি তাত আপত্তি কৰিলেতো মোৰতো কোনো উত্তৰ নাই। তেতিয়া কাৰ্বি আংলঙৰ ৰাইজে যদি কৈ দিয়ে আমাক সৈনিক স্কুল নালাগে, মেডিকেল কলেজ নালাগে, কেঞ্চাৰ হস্পিটেল নালাগে, আমি নকৰোঁ। আমাৰ কৰিলেও কাৰোবাৰ পৰা এইটোতো খোজা মানুহৰ কোনো অভাৱ নাই। সৈনিক স্কুল ইয়াত নকৰিলে গোলাঘাটত কৰিব ৰাইজে। আজি ইনফেক্ট গোলাঘাটত সৈনিক স্কুল এখন হ'ব লাগে বুলি কিমান দিনৰ দাবী। মই যেনিবা বোলে কাৰ্বি আংলঙত হওক, আমাৰ পাহাৰত এখনো সৈনিক স্কুল নাই। গতিকে এইটো আদৰণিহে জনাব লাগে। ল'ৰা ছোৱালী আৰ্মিত যাব, ভাল হ'ব, এইটোতো কোনো বেয়া কথা নহয়। 6টা যি আলোচনাত বা চুক্তি স্বাক্ষৰকাৰী সংগঠন আছে, তেওঁলোকৰ লগত আমি চুক্তিৰ বিভিন্ন দিশ যিসমূহ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে, সেই সম্পৰ্কত আমি খৰচি মাৰি আলোচনা কৰিলোঁ। বিশেষকৈ গোচৰ প্ৰত্যাহাৰ, সংবিধানৰ সংশোধনী, এই গোটেই বিষয়বিলাক আলোচনা হ'ল আৰু আমি এটা এটাকৈ যাতে চুক্তিত স্বাক্ষৰিত বিষয়সমূহ মীমাংসা কৰিব পাৰি, তাৰ বাবে কিছু আমি সিদ্ধান্তও আজি গ্ৰহণ কৰিছোঁ। ভৈয়ামৰ কাৰ্বিসকলৰ লগতো আজি বিশেষভাৱে গোটেই তেওঁলোকৰ সমস্যাবিলাক সম্পৰ্কত আমি আলোচনা কৰিলোঁ। তেওঁলোকৰ দুটা মুখ্য ডিমাণ্ড আছিল যে ভৈয়ামৰ কাৰ্বিসকলক শিডিউল ট্ৰাইব হিলছ হওক বা শিডিউল ট্ৰাইব প্লেইনছ হওক এটা পৰিচয় এটা দিব লাগে। সেই সম্পৰ্কত তেওঁলোকে দাবী বা তেওঁলোকৰ বহুদিনীয়া দাবী। আৰু দ্বিতীয় দাবীটো হ'ল যিখন আমাৰ চুক্তিত আছে, ৱেলফেয়াৰ কাউন্সিল এখন গঠন কৰিব লাগে ভৈয়ামৰ কাৰ্বিসকলক লৈ। সেই বিষয়টো তেওঁলোকে আজি আলোচনালৈ আনিছিলে আৰু মই ভাবোঁ যে ভৈয়ামৰ কাৰ্বিসকলৰ গোটেই যি দুটা সমস্যা আমি অহা ৩-৪ মাহৰ ভিতৰত সমাধান কৰিব পাৰিম। তুমপেঙলৈ 400 কোটি টকা ব্যয়েৰে
নিৰ্মাণ কৰি থকা ৰাস্তাটো আমি 31 ডিচেম্বৰৰ ভিতৰত আমি নিৰ্মাণৰ কাম শেষ কৰিম। ইয়াৰ লগতে পশ্চিম কাৰ্বি আলং জিলাত ৰংজং পঙৰ পৰা আমটেঙলৈ 23 কিলোমিটাৰ ৰাস্তাৰ নিৰ্মাণৰো কাম দ্ৰুত গতিত আজি আগবাঢ়ি গৈ আছে। পশ্চিম কাৰ্বি আলং জিলাৰ ৰজাগাঁৱৰ পৰা ডালিমবাৰীলৈ পথৰ উন্নয়ন আৰু বহলীকৰণৰ কামো 50% সম্পূৰ্ণ হৈছে। 80 কোটি টকা ব্যয়েৰে 25 কিলোমিটাৰ ৰাস্তাৰ কাম এই অঞ্চলতো চলি আছে। খেৰণীৰ পৰা ৰংপংবং পথৰ সবলীকৰণৰ কামো 36 কিলোমিটাৰ পথৰ কামো 75 কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে আৰু ই 82% ইতিমধ্যে সম্পূৰ্ণ হৈছে। মই যেতিয়া ধনচিৰিত ইলেকশ্যনৰ কাৰণে গৈছিলো, ধনচিৰি পথটো বনাবৰ কাৰণে ৰাইজে আহ্বান জনাইছিল। আজি আমি ধনচিৰিৰ পৰা ডিফু পথৰো নিৰ্মাণৰ কাম দ্ৰুত গতিত চলাই আছো আৰু 74% কাম আমি ইতিমধ্যে সম্পূৰ্ণ কৰিব পাৰিছো। ইয়াৰ লগে লগে আমি